হেল্ল' বন্ধুসকল, কইন্স ফৰ আছাম ইউটিউব চেনেলত আজি আপোনালোকক এটা 50 পইচাৰ বিষয়ে জনাব আহিলোঁ। যিটো 50 পইচাৰ বিষয়ে মোক বহুতে সুধি থাকে, বহুতে মোক ফটো দি থোৱা আছে। গতিকে আজি ভিডিঅ'টো আপোনালোকে চালে এটা 50 পইচাৰ বিষয়ে ৰিয়েল ভেলুটোৰ বিষয়ে জানিবলৈ পাব। গতিকে মোৰ ভিডিঅ'টোত যদি আপোনালোকে লাইক কৰা নাই, লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আজি আপোনালোকক এটা 50 পইচাৰ বিষয়ে জনাম। যিটো 50 পইচা যদি আপোনালোকৰ ওচৰত আছে তেনেহ'লে ৰিয়েল ভেলুটোৰ বিষয়ে জানিবলৈ পাব। আচল ৰেটটো কি, আচল ভেলু কি, সেইটোৰ বিষয়ে মই আপোনালোকক আজি জনাব ওলাইছোঁ। দুজন মানে মোক ফটো দিছিলে, কমেণ্টো কৰিছিলে। গতিকে দুদিন দেৰি হোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব। এই মোক বিশেষ অসুবিধাৰ কাৰণে ভিডিঅ' বনোৱা দুদিন দেৰি হৈছে। গতিকে মোৰ ভিডিঅ'বোৰ চাই থাকক আৰু প্ৰত্যেকটো কইন্সৰ আৰু নোটৰ বিষয়ে মই নিশ্চয় আপোনালোকক ভিডিঅ' দিম। প্ৰত্যেকটো কইন্সৰ ভেলুটোৰ বিষয়ে জানিবলৈ পাব। বহুতে মোক সুধিছিলে, ছাৰ কেনেকৈ বেচিব পাৰিম, ক'ত বেচিম। আপোনালোকে কালেকশ্যন কৰক, নিশ্চয় মোৰ ভিডিঅ'বোৰ চাই থাকিলে নিশ্চয় গম পাব কেনেকৈ ক'ত বেচিব পাৰিব। গতিকে আপোনালোকে কালেকশ্যনটো বঢ়াওক। প্ৰত্যেকটো চনৰ প্ৰত্যেকটো মিনিটৰ আপোনালোকে এটা এটা কইন্স কালেকশ্যন কৰক। আগত কালেকশ্যনটো বঢ়াওক, তাৰপিছত নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিলে বুজি পাব কেনেকৈ ক'ত বেচিম আৰু কোনখিনি কইন্স বিক্ৰী হয় আৰু ৰেয়াৰ কইন্সখিনি বিক্ৰী হয়, কোনখিনি ৰেয়াৰ কইন্স। গতিকে মোৰ ভিডিঅ'বোৰ যদি চাই থাকে নিশ্চয় আপোনালোকে বুজি পাব, প্ৰত্যেকটো কইন্সৰ বিষয়ে বুজি পাব। আহক মই জনাওঁ আজি যে কোনটো 50 পইচাৰ বিষয়ে ক'ব ওলাইছোঁ। এইটো চাবলৈ পাইছে, এটা 50 পইচাৰ বিষয়ে মই আজি আপোনালোকক ক'ব ওলাইছোঁ। 1982ৰ এটা 50 পইচাৰ যিটো মেপ আছে, এইটো 50 পইচাৰ বিষয়ে মোক বহুতে সুধি থাকে। এইটো এটা কপাৰ নিকেলৰ আপোনাৰ 5 গ্ৰাম ওজনৰ কইন্স হয়। 1982ৰ মেপ থকা যিটো 50 পইচা আছে, এইটো আপোনাৰ 2টা মিনিটত মিণ্টেজ হৈছে বম্বে আৰু কলকাতা। যদি বম্বে আছে তেনেহ'লে 5 টকাৰ পৰা UNC কণ্ডিশ্যনত 50 টকা। এইটো এটা চাৰ্কুলেটেড কইন্স হয়, ইয়াৰ বিশেষ ভেলু নাই। আৰু যদিহে আপোনালোকৰ ওচৰত এই কইন্সটো কলকাতা মিণ্টৰ আছে তেনেহ'লে চাওক 500 টকাৰ পৰা UNC কণ্ডিশ্যনত আপোনাৰ 1500 টকালৈকে ভেলু আছে। হয়তো এইটো UNC কণ্ডিশ্যনত আপোনাৰ 2500 টকালৈকে বৰ্তমান ভেলু পাব পাৰে, যদিহে UNC কণ্ডিশ্যনত আছে। এইটো এটা ৰিয়েৰ কইন্স হয়। যদি আপোনালোকৰ ওচৰত আছে তেনেহ'লে চাই দিব নেশ্যনেল ইণ্ট্ৰিগেশ্যন 1982ৰ কপাৰ নিকেলৰ 5 গ্ৰাম ওজনৰ 50 পইচা যদি আপোনালোকৰ ওচৰত আছে তেনেহ'লে কলকাতা মিণ্টৰ 500 টকাৰ পৰা UNC কণ্ডিশ্যনত আপোনাৰ 1500 টকা 2000 টকালৈকে ভেলু পাব পাৰে। ৰিয়েৰ কইন্স হয়। গতিকে কলকাতা আমি কেনেকৈ বুজি পাম? চনটোৰ তলত যদি আপোনাৰ একো নাথাকে তেনেহ'লে সেইটো বুজি পাব কলকাতা। আৰু যদিহে এটা আপোনাৰ ডট ডায়মণ্ড শ্বেপ থাকে তেনেহ'লে সেইটো বম্বে হ'ব। আৰু কলকাতা মিণ্ট হ'ব লাগিব, চনটোৰ তলত খালী থাকিব লাগিব, সেইটোহে কলকাতা মিণ্টৰ। UNC কণ্ডিশ্যনত আপোনাৰ 1500 2000লৈকে ভেলু পাব পাৰে। মই আশা কৰিছোঁ বুজি পাইছে। যদি বুজি পোৱা নাই, মই বুজাব পৰা নাই, তেনেহ'লে আকৌ কমেণ্ট কৰিব, ফটো দিব, মই নিশ্চয় আপোনালোকক আকৌ বুজাবলৈ চেষ্টা কৰিম। নেক্সট আকৌ লগ পাম। মোৰ ভিডিঅ'বোৰ চাই থাকক। যদি ভাল লাগে শ্বেয়াৰ কৰিব, লাইক কৰিব। আজিলৈ ইমানে, ধন্যবাদ।